নগাঁও বৰকোলা উজনি চুক। নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। কৃষ্ণ অৰ্জুন সংবাদ। ৰাম কাছতে বাচন্ত কৃষ্ণ তাহাক পুচন্ত দেয় দেয় পৰ ব্ৰহ্ম প্ৰভু ভগৱন্ত কৰিতে নপাৰো ঋষি মতক নিশ্চয় মই মূঢ় বুদ্ধি মোৰ চেদিও সংশয় ৰাজসূয় যজ্ঞ যাগ যুগম হাদানি সাধে কিবা গতি বোলা তোলা সম্প্ৰদানী তপজপ তীৰ্থ কৰি সাধেকে নগতি সুখে যেন বুজো কহি উকজ দ্ৰুপতি। জীৱ আত্মাই পৰমাত্মাক সুধিছে যে ঋষিসকলৰ যিবিলাক মত, ঠিক আমাৰ মনুষ্য লোকসকলৰ ভিতৰতো যিবিলাক মতভেদ, এজনে কয় দান দক্ষিণা, যজ্ঞ পূজা পাতল, আগম নিগম, এই মতবিলাকত নিশ্চয় কৰিব পৰা নাই জীৱাত্মাই যে মই অজ্ঞানী, মোৰ শুদ্ধ আপুনি পৰামৰ্শ দি মোৰ সংশয় ছেদ কৰক। যে কিছুমানে যাগ যজ্ঞ দান আৰু তীৰ্থ ব্ৰত তপ জপ এই কৰ্মবিলাক কৰিলে কি গতি হয়, যে মোক আপুনি ভালকৈ বুজাই দিয়ক। তেতিয়া কৃষ্ণই উত্তৰ দিছে, ৰাম হেন শুনি কৃষ্ণ দেৱে দিলা সমিধান শুনা সখী কহো বেদ বাক্যৰ প্ৰমাণ ৰাজসূয় তোলা দান কৰে যুগজত পৰে পৰিৱৰ্তী বেহি ঘূৰ সংসাৰত ৰাজসূয় কৰি পাৱে ব্ৰহ্মাৰ ভুৱন তোলা দানে কৰৈ তপলোকক গমন। ইয়াত কি ক'লে? কৃষ্ণই অৰ্জুনক কৈছে যে ৰাজসূয় তোলা দান যিবিলাক যোগ কৰ্ম কৰে তাৰ পৰিৱৰ্তে কি হয়, এই দৈঘূৰ সংসাৰত আকৌ ঘূৰি আহি নিকাৰ ভঞ্জিবলগীয়া হয়। যে ৰাজসূয় যজ্ঞ কৰিলে ব্ৰহ্মাৰ লোক পায় আৰু তোলা দানে তপ লোকক গতি কৰে। আন যজ্ঞ কৰি পাৱনি দৰে খেলোক জ্ঞানৰ যুগৰ কথা সখী শুনিওক। যে যিবিলাক আন যজ্ঞ কৰিলে ইন্দ্ৰলোকলৈ যায়, কৃষ্ণই জ্ঞানৰ যুগৰ কথা অৰ্জুনক কৈছে। ভক্তিহীন জ্ঞান যুগ যিজনে
বছৰে নাহি একো ফল মিছা দুখ কৰি মৰে স্বৰ্গ কোন পাৱে ক্ষুধা জ্ঞান যোগবলে যেন কাষ্ঠ পতা নকবাহানে নিষ্ফলে মৎস্য আশা কৰে যেন বিস্তীৰ জলত সুধা জ্ঞান যোগ জানা সখী সেই মত যে ভক্তিহীন জ্ঞান যোগ যে ভক্তিৰ যিখিনি হীন অৰ্থাৎ চাৰিমুঠি জীৱত যে আত্মা ঈশ্বৰ যে আছে এই জ্ঞানটো নাই কেৱল জ্ঞানৰ যোগৰ আচৰণ কৰে তাত কি হয় একো দুখ তাত ফল একো নাই কেৱল দুখ কৰিহে মৰিবলগীয়া হয় যেনে তাত কি হয় জ্ঞানৰ যোগত স্বৰ্গকো নাপায় যেনে কাঠ পতান যদি ঢেঁকীত বানে তাত কোনো চাউল পোৱা নাযায় ঠিক তেনেকুৱা নিচিনাৰ নিষ্ফল হয় যেনে বৰষুণৰ পানীত যেনে মৎস্যৰ আশা কৰে ঠিক জ্ঞানৰ যোগৰো ঠিক তেনেকুৱাই হয় তাত কোনো ফল নাথাকে যদি কৰ্মত নাথাকে ৰাম অৰ্জুন পুচন্ত প্ৰভু ভৈল মহাকস্ত্ৰ যজ্ঞ যাগ জ্ঞান যে বেহু ভস্ত্ৰ কহিও কহুৱে মুখ্য কমন পাই নাহি পৰিচ্ছেদ দাতা মাত্ৰ বিনাই অৰ্জুনে কৃষ্ণক কৈছে যে যজ্ঞ যাগ জ্ঞান এইবিলাক কৰাত আমাৰ মহা কষ্টহে হ'ল এইবিলাকৰ ফলত আমি কি হ'ল সকলোবিলাক ভস্ত হ'ল কাৰণ আমি যে কৰ্মত লগাব নোৱাৰিলোঁ যে কি প্ৰকাৰে জীৱই মুক্তি উপায় পায় এই বিষয়ে আপুনি উত্তৰ দিয়ক যে আপোনাৰ বাহিৰে ইয়াৰ সংশয় মোৰ আনে ছেদ কৰিব নোৱাৰে তেতিয়া কৃষ্ণই অৰ্জুনক কৈছে ৰাম মাধৱে বোলন্ত সখী শুনা ভেদ মোৰ ভকতিহে কৰে কৰ্ম বন্ধ ছেদ নাহিকে প্ৰয়াস সখী সুখে মুখ সাধে হৰিৰ ভকতি একো বিঘিনি নবাধে কৃষ্ণই অৰ্জুনক কৈছে অৰ্থাৎ আমাৰ মনুষ্য লোকসকলকে কৈছে যে মোৰ ভক্তিয়ে কৃষ্ণই কৈছে যে যিটো কৰ্মবন্ধ তাক ছেদ কৰিব পাৰে যে কাৰোবাৰ অকাল মৃত্যু কিবা দুৰ্ঘটনা এইবিলাকো পাওঁ কৃষ্ণৰ ভক্তিয়ে সকলোবিলাক মষিমূৰ কৰিব পাৰে যে ইয়াত কোনো দুখ সুখ কৰিব নালাগে যে অলপতেই মুখ্য পায় যে হৰিৰ ভক্তি কৰিবলৈ হ'লে কি হয় বিষয় সম্বন্ধ ইন্দ্ৰিয়ৰ সুখ সমস্ত যোনিতেই পায় পৰম দুৰ্লভ হৰিৰ ভকতি মনুষ্যত পৰে নাই যে সকলো জীৱতেই ইন্দ্ৰিয়ৰ সুখ মানুহৰ নিচিনাকৈ সকলো জীৱই পায় কিন্তু ঈশ্বৰ ভক্তি কেৱল মনুষ্যহে কৰিব পাৰে যে ইয়াত অলপতেই মুখ্য প্ৰাপ্তি হয় যে ভকতিক ধৰি যত কৰা কৰ্ম ছয় সমস্তে সম্পূৰ্ণ হৈবে নাহিকে সংশয় ইয়াত কোনো সংশয় নাথাকে ৰাম তৰ্ক বেদ বেদান্তক
জয়দপি জানো ক কোটি কোটি জন্মে যোগ জ্ঞানয় ভাসুক তথাপিতো নাহি মোক জানিতে শকতি কহো সত্য পাৱে মোক কেৱল ভকতি নাপাৱন্ত কৰি মহাভকতি ৰগুণ হে নজানি ভকতি ক ধৰি অৰ্জুন যে তৰ্ক বেদ বেদান্তৰ এই যিমানবিলাকেই জানক কোটি কোটি জন্মে যেনি জ্ঞানৰ অভ্যাস কৰে তথাপিতো ঈশ্বৰ কৃষ্ণক জানিবলৈ কেতিয়াও শকতি নহয় যে কেৱল কৃষ্ণত ভক্তি কৰি পেলাই মুখ্য পায় আৰু ঈশ্বৰ কৃষ্ণক প্ৰত্যক্ষ পায় যে কি কৈছে যে মুক্তিত নিষ্পৃহ যিটো সেই ভকতক নমো ৰসময় মাগুহ ভকতি সমস্ত মস্তক মণি নিজ ভকতৰ বৈশ্য ভজু হেন দেৱ যদুপতি যে ভক্তিতহে নিষ্পৃহ যে কোনো আশা নোহোৱাকৈ নিষ্পৃহভাৱে ভক্তি কৰিলে তেখেতে সত্যে এই সংসাৰৰ পৰা মুক্তি দিয়ে ৰাম নাপাৱন্ত কহি মহা ভকতি ৰগুণ হে নজানি ভকতি ক ধৰি অৰ্জুন ভকতি তপৰে গতি দাতা নাহি আন বেদৰ শিৰো ৰত্ন মন্ত্ৰ ইহাৰ প্ৰমাণ যে ভকতিত পৰে এই সংসাৰত কোনো জীৱই গতি নাপায় এয়া হৈছে বেদৰ শিৰৰত্ন মন্ত্ৰৰে প্ৰমাণ কৰিছে যে আমি ভক্তি কৰিবলৈ হ'লে আমি সকলোকে সৰু হ'ব লাগিব যে চাৰিবিধ প্ৰাণীৰ হৃদয় আকাশত অন্তৰ্যামী ৰূপে যিটো সদায় বেকত যিটো মহাপুৰুষ চৈতন্য বাসুদেৱ তাহান চৰণে অহৰ নিশে কৰোঁ সেও ঠিক এনে মাধ্যমেৰে আমি ভক্তি কৰিব লাগিব সৰু হৈ আৰু সকলো বাহিৰে ভিতৰে আত্মা ঈশ্বৰ তেখেতক আমি দৰ্শন হ'ব লাগিব তেতিয়াহে আমাৰ গৰাকীয়ে কৃপা কৰে যে উত্তম ভক্তি কাক কৈছে মোৰ কথা শ্ৰৱণ কীৰ্তন বিনে আন নাহিকি ভকতি সখী দৃঢ় কৰা জ্ঞান যে ঈশ্বৰ কৃষ্ণ শ্ৰৱণ কীৰ্তনৰ বাহিৰে আন একো নাই কেৱল আমি ভকতিত দৃঢ় হ'ব লাগে অৰ্থাৎ খাটাং হৈ সৰু হৈ এক দেৱ এক সে একবিনে নাই কেও ঠিক এনে মাধ্যমে আমি হ'ব লাগিব মোৰ জন্ম কৰ্ম মোহৰ এশে নাম বিনে আকেশে কীৰ্তন কৰি বেক অবিশ্ৰাম ঈশ্বৰ কৃষ্ণৰ জন্ম কৰ্মৰ তেখেতৰ গুণ নামে আমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব অবিশ্ৰাম যে মোৰ কথা শ্ৰৱণত কৰিবেক ৰতি আকেশে বুলিও সখী উত্তম ভকতি ঈশ্বৰ কৃষ্ণৰ যে যিটোৰ তত্ত্বৰে শ্ৰৱণ আৰু কীৰ্তনত ৰতি কৰিলেই জীৱৰ মুক্তি সাধন হয় ইয়ে হৈছে উত্তম ভক্তি ইয়াকে কৈ এই অধমে সবাৰ চৰণত আমি সেৱা জানিছোঁ কোৱা মতে অনেক দুৰ্বল হ'ব পাৰে ইমানতে কৈ আমি ইমানতে ৰাখিছোঁ গুৰু কৃষ্ণ গুৰু কোটি কোটি ঘূৰৈ অপৰাধনীতে কৰোঁ আমি দুৰাশয় হে হৰি মুক দাস হেন মানি খমি ক কিবা মই
নমো নমো নাৰায়ণ প্ৰসন্ন হৌক হৰি কৰি কমাই আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰা বুলি বিচাৰিছে।